জামুগুৰিহাটত বাল্য বিবাহ সম্পন্ন কৰা দৰা কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো আওকাণ কৰি বাল্য বিবাহ সম্পন্ন কৰিবলৈ যুঁজা চলোৱা কিশোৰী কইনা দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে। যোৱা নিশা জামুগুৰিহাটৰ গোটাইমাৰীত গোপনে সম্পন্ন কৰি আছিল এখন বাল্য বিবাহ। জামুগুৰিহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহপাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক প্ৰথমে আটক কৰি আজি পস্কো আইনৰ অধীনত 9/10/11 গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। যোৱাকালি গোটাইমাৰীত বিয়া হৈ আছিলে, তাকে আমি উঠাই লৈ আহিলো। ৰাতি 10টা মানত এতিয়া গাৰ্জিয়ানক উঠোৱা হৈছে। ছোৱালীৰ মাক দেউতাক ছোৱালীৰ দেউতাক আৰু ল'ৰাৰ মা দেউতা আৰু ল'ৰাজনক। ছোৱালী কিমান বয়স হৈছিলে? 16+, 16+। দৰাটো আছে 22 বছৰ। চালান দিছে। হয়, এতিয়া আমি জুডিচিয়েল কাষ্টডি জেলত পঠাই দিম। ঠিক আছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ।